নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই যিহেতু এক্সেছ বাৰ্ছৰ লগত জড়িত, মই এতিয়া এটা এক্সেছ বাৰ্ছৰে ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। মই আপোনালোকক আজি জনাম মোৰ এটা ছাকচেছ ষ্টৰি। এক্সেছ বাৰ্ছ লৈ কিমানখিনি মানুহ উপকৃত হৈছে সেইটোকে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এগৰাকী মোৰ ওচৰৰে বান্ধৱী বুলি ক'লেও ভুল নহ'ব, তেওঁ এগৰাকী বোৱাৰী। তেওঁ আপোনালোকক জনাব তেওঁ এক্সেছ বাৰ্ছ লৈ কিমানখিনি তেওঁ উপকৃত হৈছে আৰু কিমানখিনি তেওঁ সুস্থ হৈছে। আপোনালোকে আহকচোন শুনক তেওঁৰ মুখেৰে, তেওঁ এতিয়া নিজেই ক'ব আপোনালোকক। নমস্কাৰ, মোৰ নাম শ্ৰী মমী বৰা, মোৰ ঘৰ নগাঁও পুৰণিগুদামত। এতিয়া মমী কোৱা, তুমি এক্সেছ বাৰ্ছ লৈ কিমানখিনি সুস্থ হৈছা? এক্সেছ বাৰ্ছটো তুমি প্ৰথমতে বুজি পাইছিলানে নাই? কি প্ৰথমতে মই বুজিয়ে পোৱা নাছিলোঁ, নিজে গম পাইছোঁ এতিয়া বহুতখিনি সুস্থ হ'লোঁ। আগতে পেটৰ বিষখন লাগি কৰিব পৰা নাছিলোঁ, পেট এইবিলাক জ্বলা পোৰা। ডক্টৰেতো মোক কৈছিলে যে আল্ট্ৰাচাউণ্ড কৰিবলৈ হ'লে, ECG কৰিবলৈ কৰিলে, গোটেইখিনি কৰি মেলি লৈ মই একো ধৰাও পৰা নাই আজিলৈকে কি হৈছে কি গম পোৱা নাই, ঔষধো খাই আছোঁ। তাকে এতিয়া তোমাক যে ডক্টৰে যে জ্বলা পোৰাটোৰ কথা ECG কৰিছিলে, তেতিয়া তাত একো ধৰা পৰা নাছিলে? একো ধৰাই পৰা নাই। তাৰপিছত এক্সেছ বাৰ্ছ লৈ কি ভাল পালা? আপোনাৰ ওচৰত আহিয়ে মই বহুতখিনি সুস্থ হৈছোঁ। তাকে এতিয়া প্ৰথমতে তুমি এটা বাৰ্ছ লওঁতে ভাল পালানে? এটা লৈয়ে মই প্ৰথমতে টোপনি গৈছে, ভালকৈ কিনা টোপনি গৈছে, খাবলৈ মন গৈছে। আগতে কি টোপনি তোমাৰ নাছিলে? টোপনি একেবাৰে নাইকিয়া গৈছে, খাবলৈ মন যোৱা নাছিলে। এতিয়া দেখাকৈ মোৰ বেয়া হৈ গৈছিলে, কাম বন কৰিব পাৰিছিলে? চাকৰিবিলাক কৰিব পৰা নাছিলোঁ। আপোনাৰ ওচৰত এটা লৈয়ে মই বহুতখিনি সুস্থ হ'লোঁ। তাৰপিছত আকৌ যাম, আকৌ এটা কৰোঁ, আকৌ এটা বহুতখিনি সুস্থ। এতিয়া তুমি মেডিচিন খাই আছা নে? নাই, মই একেবাৰে মেডিচিন খোৱা নাই। মেডিচিন প্ৰব্লেম আছিল নহয়, সেইটো অলপ ভাল পাইছোঁ আগতকৈ। এতিয়া মেডিচিনটো বাৰু তুমি ডক্টৰে ট্ৰিটমেণ্ট কৰি আছা যেতিয়া বাৰু মেডিচিনটো তুমি খাবই লাগিব। মেডিচিনটো তুমি খাই থাকা আৰু পেটৰ বিষটো সম্পূৰ্ণ ঠিক হ'বলৈ হয়। আপোনালোকে হয়তো নিজে দেখিছে, সকলোৱে তেওঁ মুখে নিজেই কৈছে কেনেকুৱা হৈছে, কি হৈছে। তেওঁ প্ৰথমতে বহুতখিনিয়ে অসুস্থ, তেওঁৰ অৱস্থা নাছিলে, একদম কিনাই শুকাই, এক টোপনি নাহে, খাবলৈ মন নাযায়, একো কৰিব নোৱাৰে। মোৰ নিজৰে বেয়া লাগিল। তেওঁ এক্সেছ বাৰ্ছটো কি বস্তু প্ৰথমতে তেওঁ একোৱেই বুজি পোৱা নাছিলে। মই প্ৰথমতে তেওঁ নিজে, মই যেতিয়া প্ৰি ছেশ্যন দি আছিলোঁ, তেওঁক নিজে মই মাতি আনি এদিন ক'লোঁ আৰু তেওঁ বুজি পোৱা নাই। মই কৈছোঁ তুমি খালি কৰি যোৱা, তাৰপিছত গম পাবা। তেওঁক মই সুধিছিলোঁ তোমাৰ টোপনি কেনেকুৱা, তেতিয়া তেওঁ ক'লে মোৰ একেবাৰে অকণো টোপনি নাহে ৰাতি। তাৰপিছত মই ক'লোঁ তুমি বাৰু এটা ছেশ্যন মোৰ ওচৰত লৈ চোৱাচোন, তাৰপিছত তুমি কেনেকুৱা পোৱা মোক ক'বা। তাৰপিছত তেওঁ এটা ছেশ্যন লৈ গ'ল, সেইদিনাখনৰ পৰাই তোমাৰ টোপনি আহিছেনে? আগতে একেবাৰে টোপনি নাইকিয়া হৈ গৈছিলে মোৰ। সেইটোৱে, তেওঁ একেবাৰে টোপনি নাহিছিলে আৰু খাব এনেকৈ তললৈ মুখ কৰি পেলাই তেওঁ ঠাইও কাঢ়িব নোৱাৰে হেনো, কাপোৰো ধুব নোৱাৰে। এতিয়া সেইখিনি কাম কৰিব পাৰিছানে? এতিয়া চব কৰিব পাৰা। সেইটোৱে, আপোনালোকে চাওক তেওঁ এতিয়া কিমানখিনি, তেওঁ বেছি দিন হোৱা নাই কিন্তু দেই, তেওঁ বাৰ্ছ লোৱা এতিয়া খুব বেছি এমাহ হৈছে ন? এমাহ হৈছে। তেওঁ এমাহতে তেওঁ ইমানখিনি সলনি হৈ গ'ল। তেওঁ এতিয়া চেহেৰাটো দেখিলে আমাৰে ভাল লগা হৈছে। তেওঁ আগৰ চেহেৰা আৰু এতিয়া চেহেৰাৰ মাজত বহুতখিনিয়ে পাৰ্থক্য। আপোনালোকে তুমি এইফালে ৰাইজক কোৱা এক্সেছ বাৰ্ছটো ল'ব লাগেনে? এইফালে চাই পেলাই কোৱা এক্সেছ বাৰ্ছ সকলোৱে ল'ব লাগেনে বাৰু নালাগে? এতিয়া কোৱা ৰাইজে ল'ব লাগে। তাকেতো সকলোকে কোৱা ল'বলৈ আহিবলৈ কি আৰু সকলো এবাৰ লৈ চাওক, তেতিয়া গম পাব। আৰোগ্য হ'ব লাগে ন? সকলোৰে বহুতেই প্ৰব্লেম আজিকালিৰ যুগত, মানুহৰ বিষ, লৈ চালেই গম পাব। মানুহৰ নানান বিষ, বেমাৰ আজাৰ, অনেকখিনি ডিপ্ৰেশ্যন, এনজাইটি সকলোখিনিয়ে থাকে, কিন্তু বিষৰ ক্ষেত্ৰত কিন্তু বহুতখিনিয়ে প্ৰমাণ পোৱা যায়, হয়নে নহয়? বিষটো মই কি আৰু অতদিন হৈ গ'ল, এতিয়া চব এনেকৈ ভাল পোৱা নাইকিয়া মই। বিষতে গোটেইকৈ কৰিব নোৱাৰোঁ, বিষত জ্বৰ উঠি থাকে মোৰ, খাবলৈ মন নাযায়, ৰাতি টোপনি নাই। এতিয়া আপোনাৰ ওচৰত একো সম্পূৰ্ণ সুস্থ, এতিয়া নাই এতিয়া অকণো নাই। হওক দিয়া, এয়া ইউনিভাৰ্চৰে পাৱাৰ, মই একো কৰা নাই, এয়া ইউনিভাৰ্চে কৰিছে। তেওঁ এতিয়া ইমানখিনিয়ে সুস্থ, মোৰে খুব ভাল লাগিছে। আপোনালোকক তেওঁৰ বিষয়ে মই এতিয়া ছাকচেছ ষ্টৰি শুনালোঁ, আৰু বহুত আছে। মই আকৌ আপোনালোকৰ মাজলৈ আৰু নতুন এনেকৈ ছাকচেছ ষ্টৰি লৈ আহিম আৰু
সকলোকে কৈছোঁ যাতে আপোনালোকে ভুল নুবুজিব। এক্সেছ বাৰ্ছটো কোনো যাদু মন্ত্ৰ তন্ত্ৰ একো নহয়। খালি আমি মূৰত বাৰ্ছ দি পেলাই আমি মূৰত আমাৰ 32টা পইণ্ট আছে, সেই পইণ্টকেইটাত আমি চুই পেলাই বাৰ্ছ ৰাউণ্ড কৰোঁ। তেনেকুৱাতে বহুতখিনি সুস্থ হয়। আৰু যাৰ যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, পঢ়া শুনা ল'ৰা ছোৱালী আছে, তেওঁলোকেও এক্সেছ বাৰ্ছ ল'ব পাৰে, কাৰণ তেওঁলোকৰ মনোযোগ শক্তিটো বহুত বাঢ়ি যায়। সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো চবেই দিব পাৰে। এইটো এনেকুৱা নহয় যে অকল ডাঙৰ মানুহেহে ল'ব পাৰে। এইটো একদম বাল্যকালৰ পৰা বৃদ্ধকাললৈকে সকলোৱে এক্সেছ বাৰ্ছটো লোৱাটো মই আৱশ্যক বুলি ভাবোঁ, কাৰণ এক্সেছ বাৰ্ছে আমাৰ সকলোৰে জীৱন সলনি কৰি পেলাইছে। ময়ো মোৰ জীৱনৰ আপোনালোকক আগতে কৈছোঁ মোৰ কি হৈছিলে, আৰু মই এতিয়া এক্সেছ বাৰ্ছলৈ অহাৰ পৰা মোৰ জীৱনত বহুতখিনি মই পৰিৱৰ্তন পাইছোঁ। আৰু ওচৰত আপোনালোকে মোৰ এই তলত এই স্ক্ৰীণত মোৰ নম্বৰটো আহি আছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মই যদি কেনেবাকৈ ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ, তেনেহ'লে এটা মোক হোৱাটছএপত কল কৰিলেই হ'ল। ধন্যবাদ।